কিনৰ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলো কত যে বেদনা মই সহিলো মই নন্দিনী মমতাৰে ভৰা হৃদয় খনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী মই স্বীকাৰ কৰিছোঁ মই ভুল কৰিবলৈ ওলাইছিলোঁ নিজক পাহৰি গৈছিলোঁ ছাৰ মই আজিকালিতো টেলেণ্টৰ অভাৱ নাই অভাৱ মাত্ৰ সঁচা মন এটাৰ বুজিব পৰাটো ভালদৰে ভাবা কোম্পানীৰ ইমানবিলাক এক্সপিৰিয়েঞ্চ মানুহ থাকোঁতে দাদা আৰু বিবেকে নন্দিনীক ফেক্টৰীৰ ইমান ডাঙৰ দায়িত্ব দি ফেক্টৰীলৈ কিয় পঠালে আপুনি যিটো ভাবিছে সেয়াই যাতে সঁচা হয় থেংকছ আৰু নন্দিনী তোমালৈ কেৱল মোৰ এটাই ৰিকুৱেষ্ট বুজিছোঁ ছাৰ প্ৰশান্ত ছাৰৰ কথা কেতিয়াও ক'তো নোলায় আপুনি এই নন্দিনীক বিশ্বাস কৰিব পাৰে তাৰমানে আজি মেডামৰ টোটেল মুড অফ অ'কে ময়ো মুড কেনেকৈ ঠিক কৰিব লাগে সেইটো ভালদৰে জানো আজি তোমাক পৰিস্থিতিয়ে টেঙা খুৱাইছে আৰু সেইকাৰণে তুমি তোমাৰ ৰূপটো এনেকুৱা কৰি ৰাখিছা টেঙেচি ৰূপ আপুনি এইবিলাক কেতিয়াও বুজি নাপাব ছাৰ কিয় বুজি নাপাম নিশ্চয় বুজি পাম আৰু চাগে জীৱনত সদায় বুজি পাম আৰু শুনা জীৱনত সদায় তিতাটো মিঠা কৰি ল'ব পাৰি দুখতো হাঁহিব পাৰি নোৱাৰি পাৰি আই এম চিয়'ৰ তুমি এইটো চোৱা তোমাৰ মুডটো অন হৈ যাব নাচাওঁ মই আৰে চোৱা না প্লিজ আৰে মই আপোনাক নাচাওঁ বুলি কৈছোঁ নে নাই দিয়ক চাওঁ এইটো প্লে কৰি চোৱা বৰষুণ দিব মোৰ যে বৰষুণত তিতি ইমান ভাল লাগে ইয়াৰ ৱেডাৰটো বৰ বেয়া
তিতিলে বেমাৰ কৰিব ব'লা আমি ঘৰলৈ যাওঁ বৰষুণত তিতিলে মানুহ বেমাৰত পৰে নেকি আপুনি কি বুজিব বৰষুণত তিতাৰ মজা কি কেতিয়াবা অকলে বৰষুণত তিতি চাব কিমান ভাল লাগিব তেতিয়া গম পাব তোমাৰ বাবে বৰষুণ কি সকলোতে তিতিব পাৰিম নন্দিনী ভাল পাওঁ বহুত ভাল পাওঁ তোমাক জানো মই ভুল কৰিছোঁ কিন্তু ভুল বুলি জানিও মনটোক ভুল কৰাৰ পৰা বাধা দিব পৰা নাই কি হ'ল বাৰু মোৰ শুনিছা নহয় শুনি আছোঁ মই যেনেকে কম তেনেকে কৰিবা হ'ব চব তুমি কোৱা মতে হ'ব মাহী ধৈৰ্য ধৰি প্ৰতিটো কাম কৰিব লাগিব কিন্তু মোৰোতো এটা কথা আছে আছে কিন্তু ধৈৰ্যৰো প্ৰয়োজন আছে সদায় ইমান ধৈৰ্য ধৰিব নোৱাৰি মাহী পাৰিব লাগিব শুনা মোক নজনোৱাকৈ তোমালোকে একো কামেই নকৰিবা ঠিক আছে মই তোমাক জনাম গুড এতিয়া থোৱা টেক কেয়াৰ অ'কে বাই বাই কি হ'ল মোক ইমান লৰালৰিকে মাতিলা যে এইবোৰ কি হৈছে কোনবোৰ বিবেক বোলে কালিয়ে নন্দিনীৰ পিছে পিছে শুৱালকুছিলৈ গ'ল তোমাক কোনে ক'লে পেহীয়ে পেহী এই পেহীজনীৰ আৰু কাম নাই চব কথাতে মাথা মাৰিবই মানে কথাটো হয়নে নহয় সেইটো কোৱা বা তুমি যিবা মই তোমাক যিটো সুধিছোঁ সেইটো কোৱা হয় গৈছে কিন্তু কামত হ'ব আৰু ক'ব নালাগে তেওঁ যদি অন্য কাৰোবাক ভাল পায় তেতিয়া মই ইয়াতে কিয় আছোঁ মই আজিয়ে যামগৈ হো তুমি যে 70s লাভ ষ্টৰীৰ নিচিনা কৰিছা অমৰ প্ৰেমৰ দিন এতিয়া আৰু নাই ভাল পোৱা জনৰ বাবে ত্যাগৰ দিনো নাই নিজৰ পাবলগীয়াখিনি জোৰকৈ পোৱাটোৱেই আজিৰ তাৰিখত মেইন কথা তুমি যে বেঙি সদায় বেঙিয়ে হৈ থাকিবা আমাৰ এইম তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী হ'ব লাগে যাতে সকলোবিলাক আমাৰ হাতৰ মুঠিত থাকে এনেকুৱা সৰু সৰু কথাত চেণ্টিমেণ্ট দেখুৱালে লষ্ট আমাৰ কিন্তু বিবেকে যে নন্দিনীক হয়তো ভাল পায় ভালহে পায় বিয়াটো কৰোৱা নাই বিবেক দাৰ বিয়া তোমাৰ লগতে হ'ব কেনেকৈ সেইটো তুমি মোৰ ওপৰতে এৰি দিয়া এতিয়া দাদাৰ কথাৰ পৰা গম পোৱা গৈছে যে দাদাই নন্দিনীক এমপ্লয়ী নহয় বেলেগকৈহে ভাবিছে নহ'লেনো কালি আপুনি ঘৰলৈ মতাৰ পাছতো দাদা নহাকৈ থাকেনে এতিয়া দাদাৰ ওচৰত আপোনাৰ কথাৰ কোনো গুৰুত্ব নাই আপোনাৰ ঠাই নন্দিনীয়ে ল'লে খেলখন এতিয়া জমিব কোনেও বুজি পোৱা নাই এই কুন্তলাই কি কৰিব পাৰে প্ৰসাদ লোৱা নালাগে মা মনটোৱে স্থিৰ হৈ থকা নাই ভগৱানৰ প্ৰসাদেতো কি শান্তি দিব মন্দিৰা কথাবোৰ তুমি কিয় তেনেকৈ কৈছা পাপৰি বাৰ মনৰ অৱস্থাটো দেখি মই তেনেকৈ ক'বলৈ বাধ্য হৈছোঁ পাপৰি বাইতো নিজে কেতিয়াও ভবা নাছিল যে তাই এইখন ঘৰৰ বোৱাৰী হ'ব কিন্তু আপুনি মাক কথাটো কোৱাৰ পাছতহে তাইও বিবেক দাক লৈ সপোন দেখিবলৈ আৰম্ভ কৰিলে তাত তাইৰ জানো কিবা দুখ আছে মা
এতিয়া দাদাৰ কথাৰ পৰা গম পোৱা গৈছে যে দাদাই নন্দিনীক এমপ্লয়ী নহয় বেলেগকৈহে ভাবিছে। নহ'লেনো কালি আপুনি ঘৰলৈ মতাৰ পাছতো দাদা নহাকৈ থাকেনে? এতিয়া দাদাৰ ওচৰত আপোনাৰ কথাৰ কোনো গুৰুত্ব নাই। আপোনাৰ ঠাই নন্দিনীয়ে ল'লে। মোৰ মতে পাপৰি বা আৰু এখন ঘৰত থাকিব নালাগে। তাই যিমান দিন এখন ঘৰত থাকিব সকলোৰে ঠাট্টাৰ মাজত থাকিব লাগিব, আৰু মই সেইটো কেতিয়াও নিবিচাৰোঁ। তাই আপোনাক বা ঘৰৰ কাকোৱে বেয়া পোৱা নাই, মাত্ৰ নিজৰ কপালখনৰ ওপৰত দুখ দিছে। তাই বোলে হেৰুৱাবলৈ জন্ম লৈছে। 3 বছৰ বয়সতে নিজৰ মাক দেউতাকক হেৰুৱালে, আৰু এতিয়া ইমান মৰম কৰা আপোনাক হেৰুৱালে। মই যাওঁ, পাপৰি বাক পেকিং কৰাত সহায় কৰি দিওঁগৈ। ইউনিভাৰ্চিটিৰ কাষতে ফ্লেট এটা ঠিক কৰিছে। পাপৰি কলৈকো নাযায়। কিন্তু মা, দাদাইতো নন্দিনীক এইখন ঘৰত আৰু দ্বিতীয় দিন নন্দিনীৰ নাম ওলাব নোৱাৰিব। পাপৰিক কৈ দিয়াগৈ, পাপৰিয়ে মোৰ ডাঙৰ বোৱাৰী হ'ব। খেলখন এতিয়া জমিব। কোনেও বুজি পোৱা নাই এই কুন্তলাই কি কৰিব পাৰে। পেহী, বলক ব্ৰেকফাষ্ট কৰিব, মাহঁত ৰখি আছে। মই গৈ আছো, তই যা। কি হ'ল পেহী, অকলে অকলে হাঁহি আছে যে? তোক যাবলৈ কৈছো নহয়, যা। কুন্তলা, কণ্ট্ৰল, নহ'লে কিন্তু ধৰা পৰি যাবি। মই বাৰু পাপৰি বাক ক'ম, কিন্তু দেউতা আইতাহঁতক কোনে ক'ব? দেউতাই যদি নন্দিনীকে কৈছো নহয়, এইখন ঘৰত নন্দিনীৰ নাম আৰু কোনো দিনেই কোনো কাৰণতে লোৱা নহ'ব। মই আজিয়েই বিবেক আৰু পাপৰিৰ বিয়াৰ দিনটো ঠিক কৰিম। মই বিবেকৰ মা, এইটো মনত ৰাখিব লাগিব সকলোৱে। মা, মনোবাঞ্ছা সিদ্ধি হওক। মা, তুমি ছোৱালীজনী কেনে পালা? মইতো ভালেই দেখিছোঁ, কিন্তু বিবেকক সুধিহে ডিচিশ্যনটো ল'ব লাগিব, কাৰণ সিহে তাইৰ লগত জীৱনটো কটাব লাগিব, নহয় জানো? মা, কাৰ কথা পাতি আছিলা? বিবেকৰ হ'ব লগা বোৱাৰীৰ কথা পাতি আছিলোঁ। অঞ্জনা, তাতে ৰৈ গ'লা যে? কি হ'ল, হাতত প্ৰসাদ নাই যে? পাপৰি আনি আছে চাগে। নহয়, মোৰ হাততহে আছে। আচৰিত। ইয়াত আচৰিত হ'বলগীয়া কিটো আছে? পাপৰি বাইটো সদায় মাক সহায় কৰিবলৈ ইয়াত থাকিব নোৱাৰে। মন্দিৰাই ঠিকেই কৈছে, পাপৰি সদায় কেনেকে এইখন ঘৰত থাকিব পাৰে? কি হ'ল, প্ৰসাদ নিদিয়া নেকি? তুমি আকৌ তাতে থিয় দি ৰলা যে? বহাহি, মোৰ তোমালোক সকলোকে এটা স্পেচিয়েল কথা ক'বলগীয়া। দাদা, অলপ আগতে মা আৰু তুমি বিবেকৰ কিবা বিয়াৰ কথা পাতি আছিলা যে, কথাটো অলপ খুলি কোৱাচোন। সেইটোৱেতো মোৰ স্পেচিয়েল কথা আছিল। অঞ্জনা, তুমি সদায় বিবেকৰ বিয়া হোৱা নাই বুলি বিপি হাই কৰি আছিলা নহয়। মই তোমাৰ টেনশ্যন দূৰ কৰি বিবেকৰ কাৰণে ছোৱালী এজনী ঠিক কৰিছোঁ। কি? কোন ছোৱালী? পাপৰি নেকি? পাপৰি মন্দিৰাৰ বায়ে, ঘৰৰে ছোৱালী, আৰু মিতিৰত মিতিৰ হ'লে সম্পৰ্কবোৰ দুৰ্বল হয়।
আৰু মই জানো পাপৰিয়ে তাইক এইখন ঘৰৰ বোৱাৰী কৰা কথা ভাবিলে তাই মনত কষ্টহে পাব। জানিবলৈ কিটো আছে? জইন কৰা এমাহ নহওঁতে ইটোৰ পিছত সিটো দায়িত্ব জাপি দিওঁতে বুজি পাইছো। দিছো এটা কাৰণতে, কাৰণ তাইৰ টেলেণ্ট আছে। টেলেণ্ট আছে, নহলেনো বিবেকে তাইৰ পিছে পিছে গৈ ফেক্টৰী ওলাইনে? নন্দিনী 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 অঞ্জনা, তুমি সদায় বিবেকৰ বিয়া হোৱা নাই বুলি বিপি হাই কৰি আছিলা নহয়। মই তোমাৰ টেনশ্যন দূৰ কৰি বিবেকৰ কাৰণে ছোৱালী এজনী ঠিক কৰিছো। কি? কোন ছোৱালী? পাপৰি নেকি? কিনো কথা কব? পাপৰি মন্দিৰাৰ বায়েক, ঘৰৰে ছোৱালী, আৰু মিতিৰত মিতিৰ হলে সম্পৰ্কবোৰ দুৰ্বল হয়। আৰু মই জানো পাপৰিয়ে তাইক এইখন ঘৰৰ বোৱাৰী কৰা কথা ভাবিলে তাই মনত কষ্টহে পাব। তাই আমাৰ ঘৰখনক নিজৰ বুলি ভাবি ইয়াতে কেনেকে আছে মই দেখিছো ন। তাইৰ ভাল মনটো বেয়া কৰিব পৰা কথা মনলৈ নানিবি। পাপৰি এইখন ঘৰৰ ছোৱালী, বোৱাৰী হ'ব নোৱাৰে। তেন্তে বিবেকৰ বাবে ছোৱালী ঠিক কৰিছো বুলি ক'লা যে, কোন ছোৱালী? ঘৰ ক'ত? নাম কি? তহঁতে সকলোৱে চিনি পাও। খুব ভাল ছোৱালী, ধুনীয়া, আমাৰ বিবেকৰ লগত খুব ভালকে মিলিব। হ'ব, তই আৰু ছাছপেন্স দি থাকিব নালাগে। আচলতে ঘৰৰ সকলোৱে পাপৰিৰ কাম কাজ ভাল পায়। তাইকে বিবেকৰ বোৱাৰী কৰি আনিম বুলি ভাবিছে। ময়ো বোৱাৰীক কথাটো আগবঢ়াবলৈ কৈছিলোঁ, কিন্তু কথাটো তই ভবাৰ দৰে ভবা নাছিলোঁ। বোৱাৰী, অৰিন্দমে কোৱা কথাষাৰ সত্য। পাপৰি এইকেইদিনতে আমাৰ ঘৰৰ ছোৱালীৰ দৰে হৈ পৰিছে। আমি এইখন ঘৰৰ পৰা পাপৰিক বিয়া দিয়াটোহে আমাৰ দায়িত্ব হ'ব, বোৱাৰী কৰি অনাটো নহয়। তোমাৰ হ'বলগীয়া বোৱাৰীৰ নামটো নুসুধা? সুধিবলগীয়া কিটো আছে? নন্দিনীয়ে নহয় জানো? তুমি কেনেকে জানিলা? জানিবলৈ কিটো আছে? জইন কৰা এমাহ নহওঁতে ইটোৰ পিছত সিটো দায়িত্ব জাপি দিওঁতে বুজি পাইছো। দিছো এটা কাৰণতে, কাৰণ তাইৰ টেলেণ্ট আছে। টেলেণ্ট আছে, নহলেনো বিবেকে তাইৰ পিছে পিছে গৈ ফেক্টৰী ওলাইনে? সেইকাৰণেতো মই সম্পৰ্কটোক হাঁ কৰিছোঁ। বিবেকে যেতিয়া নন্দিনীক পচন্দ কৰে, আমি তাত আপত্তি কৰাৰ কোনো স্থল নাই। কি হ'ল, গুচি গলা যে? ব্ৰেকফাষ্ট নকৰা নেকি? বতাহত বিয়াৰ গুণ ওলাইছে, ভোক গুচি গ'ল। তুমিও যে আৰু তোমালোকৰ পাপাই বিবেকদাৰ কাৰণে ছোৱালী ঠিক কৰিছে। ৰিয়েলি? কোন ছোৱালী? ইমান এক্সাইটেড হ'ব নালাগে। তোমালোকৰ অফিচৰ সেই নতুন এমপ্লয়ীজনী। কোন বুলি ক'লা? তাৰ মানে নন্দিনী? আপুনি গ্লাছটো কিয় ভাঙিলে? মই ভুলকৈ কিয় ভাবিছা পাপৰি? অলপ আগতেতো গ্লাছটো তুমিয়ে দলিয়াই ভাঙিব খুজিছিলা, কাৰণ তোমাৰ মনটো ভাঙিল, কিন্তু গ্লাছটো ভাঙিব নোৱাৰিলা। ভৱিষ্যতে যদি আমাৰ ঘৰৰ মানুহে আমাৰ বোৱাৰীজনীৰ ঘৰখনৰ মানুহৰ লগত একেলগে উঠা বহা কৰিবলৈ লাজ পাবলগীয়া হয়, তেনেকুৱা এখন ঘৰৰ লগত সম্পৰ্ক কৰাৰ কিবা অৰ্থ আছে জানো?